নমস্কাৰ জিটিপিএল ভিএনএছৰ দৰ্শকসকলক এই মুহূৰ্তত মই শিল্পী শিখাই স্বাগতম জনাইছো। আজি আমাৰ ষ্টুডিঅত এজন বিশেষ অতিথি উপস্থিত আছে। তেখেতৰ নাম হৈছে বিশ্বজ্যোতি হাজৰিকা। ডক্টৰ বিশ্বজ্যোতি হাজৰিকা আজি আমাৰ সৈতে উপস্থিত আছে। তেখেত হৈছে অসমৰ এজন সুযোগ্য সন্তান। তেখেতে 25 বছৰৰ অধিক সময় চিকিৎসা সেৱাৰ সৈতে জড়িত হৈ আছে আৰু বৰ্তমানো তেওঁ চিকিৎসা সেৱা আগবঢ়াই আছে। তেখেত সুদূৰ গুৰগামৰ ফৰ্টিছ হস্পিটেলৰ হেড এণ্ড নেক অনকলজি অভিজ্ঞ এজন চিকিৎসক। আজি তেখেতক আমাৰ ষ্টুডিঅ'ৰ মাজত পাইছো, গতিকে এই সুযোগতে তেখেতৰ পৰা বহুত কথা আমি জানিবলৈ চেষ্টা কৰিম। যেহেতু কেঞ্চাৰ কেইবা প্ৰকাৰো আছে, তাৰে ভিতৰত হেড এণ্ড নেক যি কেঞ্চাৰ, ডিঙি আৰু মূৰৰ যি কেঞ্চাৰ, সেয়া অসমত এই সমস্যাই যথেষ্ট পৰিমাণে দেখা দিয়ে। গতিকে কেঞ্চাৰ বুলি ক'লে যিহেতু মানুহৰ মনত এটা ভয় থাকে, এই ভয় আমি এই আলোচনাৰ জৰিয়তে নোহোৱা কৰিবলৈ চেষ্টা কৰিম আমাৰ দৰ্শকসকলক, আৰু এই অভিজ্ঞ চিকিৎসকজনৰ সৈতে এই বিষয়ে আমি সবিস্তাৰে জানিবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমতে ছাৰ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। Thank you. Namaskar. Thank you. Thank you so much. আৰু খবৰ নিশ্চয় ভাল আপোনাৰ। আৰু আপুনি আমাৰ অসমৰ এজন সুযোগ্য সন্তান, আৰু কেনেকুৱা লাগে অসমলৈ আহিবলৈ? Honestly speaking, অসম বহুত বছৰ হ'ল বাহিৰত থকা, অসম মিছটো কৰোঁ। এতিয়াও সেইকাৰণে অসমলৈ আহি খুবেই ভাল লাগে। 3 দিন একচুৱেলি পেচেণ্ট আৰু আই ট্ৰাই টু মানে ইম্বাইব ইন দিছ কালচাৰ এগেইন। যোনটো কালচাৰ মই এটা সময়ত এৰি থৈ গৈছিলোঁ, সেই 3 দিনৰ ভিতৰত মই যিমান পাৰোঁ সেইখিনিত মানে আই ট্ৰাই টু ইমাৰ্ছ মাইছেল্ফ ইন দেট আৱাৰ ট্ৰেডিশ্যনেল কালচাৰ। চ' দিছ 3 days is really like a heaven for me. আৰু যিহেতু আপুনি চিকিৎসা সেৱাৰ লগত জড়িত, আৰু চিকিৎসা সেৱাৰ বাবে আপুনি মাহে মাহে আমাৰ অসমলৈ আহে। অহাৰ কথা মই অকণমান আমি অফ কেমেৰাত পাতিছিলোঁ যে আপুনি আহি অসমৰ যিসকল ৰোগী তেখেতসকলৰ সেৱাৰ বাবে আপুনি নিজকে দান কৰিব বিচাৰে, তেখেতসকলক সেৱা প্ৰদান কৰিব বিচাৰে। আৰু যিহেতু মানুহে বহুত ভয় খায়, হেড এণ্ড নেক কেঞ্চাৰ বুলি ক'লে আৰু বহুত ভয় খায়, ডিঙি আৰু মূৰৰ কেঞ্চাৰ আচলতে হয় কি? অ'কে, হেড এণ্ড নেক কেঞ্চাৰ বুলি ক'লে একচুৱেলি নামটো অলপ হেৰি হয়। হেড এণ্ড নেক বুলি ক'লে আমি পটককৈ মানে ব্ৰেইন টিউব বুলি ভাবি লওঁ ন। একচুৱেলি সেইটো নহয়। হেড এণ্ড নেক বুলি ক'লে একচুৱেলি আমি ব্ৰেইনৰ তলৰ, আমি মানে ব্ৰেইনলেছ চাৰ্জন বুলি ক'ব লাগিব। মানে আমি ব্ৰেইনটো নুচুওঁ, ব্ৰেইনৰ তলত যিখিনি আছে চকু বা চাইনাছেছ, নাক, মুখমণ্ডল বা ডিঙি, গলা, এই গোটেইখিনি থাইৰয়ডৰ টিউমাৰ বা আমাৰ চেলাইভাৰী গ্লেণ্ড যিখিনি আমাৰ থুই বনায়, সেই এৰিয়াখিনি ধৰা এই ব্ৰেইনৰ তলৰ পৰা এই কলাৰ বোনলৈকে, সেইখিনিক আমি হেড এণ্ড নেক কেঞ্চাৰ, সেইখিনি হেড এণ্ড নেক টিউমাৰ বুলি কোৱা যায়। সেইখিনিকে হেড এণ্ড নেক অংকলজি বুলি কোৱা যায়। উই ডু নট, আমি ডাইৰেক্টলি ব্ৰেইনৰ নকৰোঁ। ব্ৰেইনৰ কামটো নিউৰ'চাৰ্জনৰ ওপৰত। মানুহে কেতিয়াবা এইটোত ভুল কৰি যায়, কিন্তু সেইটো নহয়। মেইনলি হ'ল চকু, নাক, কাণ, নাক, চাইনাছেছ, মানে ENT যিখিনি আহে, ধৰা মানে চিম্পল ভাষাত ক'লে ENT যিখিনি আহে, সেইখিনিৰে এৰিয়াত যদি কেঞ্চাৰ হয় তেনেহ'লে আমি ট্ৰিটমেণ্ট কৰোঁ। সেইখিনিকে হেড এণ্ড নেক অংক'চাৰ্জাৰী বুলি কোৱা যায় বা হেড এণ্ড নেক অংক'লজি বুলি কোৱা যায়। ময়ো হেড বুলি কওঁতে প্ৰথমতে ব্ৰেইন কেঞ্চাৰ বুলিয়ে ভাবিছিলোঁ। আচলতে এটা কমন মিছকনচেপশ্যন হৈ যায় যে হেড এণ্ড নেক বোলে কেলে নামটো ৰাখিলে মই আজিলৈকে নাজানো। আমাৰো কোনোবা চিনিয়ৰে ৰাখিছিলে, কেলে ৰাখিছিলে মই নাজানো। কিন্তু হেড এণ্ড নেক বুলি ক'লে ENT স্পেচিফিক যিখিনি, তাৰ লগত ENTত সাধাৰণতে আইটো নাহে, এতিয়া আমাৰ ইয়াত আইও আহে তাৰমানে। হয়, আৰু হেড এণ্ড নেক কেঞ্চাৰ বুলি ক'লে কি বুজায় আমি বুজি পালোঁ যে মূৰৰ তলৰ যিটো ব্ৰেইনটো নোচোৱে, ENT বিভাগত যিখিনি পৰে সেইখিনিতেই আচলতে এই গোটেই কনচেপ্টটো সোমাই আছে। গতিকে আশা ৰাখিছোঁ দৰ্শকসকলে বুজি পালে। এতিয়া এই হেড এণ্ড নেক কেঞ্চাৰ যিহেতু বিভিন্ন কেঞ্চাৰৰ ক্ষেত্ৰত, বিভিন্ন কেঞ্চাৰ যেনে ব্ৰেষ্ট কেঞ্চাৰেই হওক বা ব্ৰেইন কেঞ্চাৰেই হওক, তাৰ ক্ষেত্ৰত হেড এণ্ড নেক কেঞ্চাৰ বিভিন্ন ধৰণৰ কেঞ্চাৰৰ ক্ষেত্ৰখনতকৈ কেনেকৈ পৃথক? It's a good question actually. মানে আপুনি যেটো সুধিলে ভাল লাগিলে, হেড এণ্ড নেক কেঞ্চাৰ কেলে ডিফাৰেণ্ট, হোৱাই মানে আমি কেলে বেলেগকে ডিছকাছ কৰিছোঁ। চ' হেড এণ্ড নেক কেঞ্চাৰ একচুৱেলি কুৱাইট ডিফাৰেণ্ট। হেড এণ্ড নেক কেঞ্চাৰ যেনেকৈ ক'লোঁ মই ইয়াৰ পৰা এইখিনিলৈকে হয়। প্ৰথম কথাটো হ'ল পটককৈ গম পায়, খুব ভিজিবল হয়। আপোনাৰ লাংছত কিবা হৈ আছে, হাওঁফাওঁত কিবা, আমি পটককৈ গম নাপাওঁ। কিন্তু ইয়াত মুখৰ ভিতৰত কিবা এটা যদি ঘাঁ হৈছে, কিবা এটা টিউমাৰ হৈছে বা ডিঙিত কিবা, আমি পটককৈ গম পাওঁ। হয়, চ' সেইটো এটা নাম্বাৰ 1।
Second কথা হ'ল it is preventable also. Preventable. কেলে preventable মানে one of the most preventable. আমি ইচ্ছা কৰিলে এটা ইয়াৰ যোনটো ইনসিডেন্স আমি কমাব পাৰো। আমি যেনেকে ব্ৰেষ্ট কেঞ্চাৰ, কলন কেঞ্চাৰ সেইবিলাক আমি ইচ্ছা কৰিলে খুব এটা কমাব নোৱাৰো, কিন্তু আমি যদি ইচ্ছা কৰো হেড এণ্ড নেক কেঞ্চাৰৰ কিন্তু ইনসিডেন্সটো কমাব পাৰো। নাম্বাৰ 2 নাম্বাৰ 3 ষ্টেজিংলৈ আহি যাওঁ। বেলেগ কেঞ্চাৰ আমি যে আপোনালোক সবেই জানে চাগে কেঞ্চাৰ বুলি ক'লে সবেই এইটো সুধে যে ষ্টেজ 1 2 3 কোনটো ষ্টেজ আমাকো সোধে। বেলেগ ক্ষেত্ৰত ধৰক লিভাৰ কেঞ্চাৰ বা পেনক্ৰিয়াছ কেঞ্চাৰ, গেষ্ট্ৰিক কেঞ্চাৰ এইবিলাক ষ্টেজ 4 বুলি ক'ব লাগিলে মানে অলমষ্ট মানে বিয়ণ্ড এনি কিউৰেটিভ ট্ৰিটমেণ্ট। কিন্তু হেড এণ্ড নেক কেঞ্চাৰ ষ্টেজ 4 বুলি ক'লেও ট্ৰিটমেণ্ট আছে, আৰু 75 to 80% অফ মানে ষ্টেজ 4ৰ হেড এণ্ড নেকৰ ষ্টেজ 4ও ভাল হয়। ভালে মানে আফটাৰ ডেট দে লিভ দে কমপ্লিট লাইফ ভালেই হৈ যায়। চ' সেইকাৰণে হেড এণ্ড নেকটো অলপ সুকীয়া বেলেগতকৈ। যদিও পেচেণ্টটোৱে গম পাই যায় আৰু কি ধৰণৰ লক্ষণবিলাক দেখা পোৱা যায় হেড এণ্ড নেক কেঞ্চাৰ হলে? মানে বস্তুটো হেড এণ্ড নেক কেঞ্চাৰ বুলি ক'লে মানে আমি লেট আছ ছেপাৰেট গোটেই হেড এণ্ড নেক কেঞ্চাৰ এটা বুলি ক'ব গ'লে স্পেচিফিক চিমটমছ বুলি ক'ব গ'লে অলপ অসুবিধা হয়, কিন্তু আমি ইটছ ভেৰি চিম্পল। আমি এইখিনিৰ পৰা এইখিনি এৰিয়ালৈকে যিখিনি বস্তু আছে সেইখিনিক যদি ভাবো আমাৰ মাজত নিজে নিজে ওলাই আহিব। ধৰক মুখৰ ভিতৰত এটুকুৰা ঘাঁ হৈছে বা জিভাত ঘাঁ হৈছে, এইটো চবৰে হয় নহয়? আমি কেতিয়াবা এণ্টিবায়টিক লওঁ, কেতিয়াবা ভিটামিন খাওঁ, ঠিক হৈ যায়। যদি ঠিক নহয় 2 সপ্তাহৰ ওপৰলৈ মুখৰ ভিতৰত বা জিভাৰ ঘাঁ এটুকুৰা, দাঁত কামোৰ খাওঁ কেতিয়াবা হয়তো, সেইটো যদি ট্ৰিটমেণ্ট কৰাৰ পিছতো 2 সপ্তাহৰ ওপৰলৈকে আছে, that is one that কিবা এটা হ'ব পাৰে বুলি। মাত চবৰে ভাঙে, কিন্তু সেই মাত ভঙাটো যদি কণ্টিনিউৱাছ হৈ থাকে 2 সপ্তাহ 3 সপ্তাহ হৈ গৈ আছে, মাতটো আপুনি মানে গাৰ্গল কৰক, এণ্টিবায়টিক খাওক কৰি আছে, কিন্তু তাৰ পিছতো যদি বস্তুটো বেয়া হৈ গৈ আছে তেনেহ'লে উই শুড কনচাল্ট অংকলজিষ্ট। বা কাণৰ কেতিয়াবা বিষ হয়, চব কাণৰ বিষ যে কাণৰ ভিতৰত কিবা পৰ্দাখনত কিবা হৈছে বুলি সেইটোও নহয়। কেতিয়াবা নাকৰ পিছফালে বা ডিঙিত থকা কেঞ্চাৰৰ কাৰণে অকল কাণৰ বিষটোৱেই দেখা দিয়ে। চ' এইবিলাক বস্তু যেতিয়া, এইটো মই কোৱা নাই যে কাণৰ বিষ এটা হ'লেই কেঞ্চাৰ হ'ল, হয়তো নহয়। মানে এইবিলাক যেতিয়া মোৰ দেন 2 weeks 2 সপ্তাহৰ ওপৰত 2 সপ্তাহ 3 বাৰ হৈ গ'ল, কমি যোৱা নাই, ওলতে বৰঞ্চ বাঢ়িয়ে গৈছে, দেট ইজ চাম কাইণ্ড অফ এলাৰ্ম বেল। বা ডিঙিত কিবা এটা গুটি এটা উঠিছে, সেইটোও কমি যোৱা নাই, ডিঙিৰ মাজত থাইৰয়ডৰ টিউমাৰ হ'ব পাৰে, এইখিনিতো হ'ব পাৰে। এইবিলাক যেতিয়া 2 সপ্তাহ 3 সপ্তাহলৈকে আপুনি ডক্টৰৰ ওচৰলৈ গৈছে ঠিকেই, কিন্তু ডক্টৰে ট্ৰিটমেণ্ট কৰাৰ পিছতো যদি কমি যোৱা নাই, দেন আপোনালোকে কোনোবা কেঞ্চাৰ স্পেচিয়েলিষ্টক গৈ লগ ধৰাটো এইবিলাকেই তাৰমানে কেঞ্চাৰৰ আমাৰ হেড এণ্ড নেক কেঞ্চাৰ চিমটমছ। বা আৰু এটা কথা, এইখিনিতেই আমাৰ খাদ্য নলীও এইখিনিতে আৰম্ভ হয়, শ্বাস নলীও এইখিনিতে, খোৱা বোৱাটো যদি দিগদাৰীটো আহে, শিপ গিলোতে দিগদাৰী পাইছে, কণ্টিনিউৱাছলি হৈ আছে, চ' তেতিয়া আপোনাৰ এইবিলাক ভাবিব লাগে যে কিবা এটা মোৰ অন্য কিবা এটা হ'ল নেকি। মানে এতিয়া আমাৰ ধৰি লওক যে আমাৰ টনচিলৰ প্ৰব্লেমেই হ'লে তেতিয়া আমি গিলিবলৈ অসুবিধা পাওঁ, তেতিয়া আমি বাৰে বাৰে হিট পেলাই থাকো, তাৰপিছত যেতিয়া এই বস্তুটো কণ্টিনিউ হৈ থাকে তেতিয়া আমি গম পাব লাগে যে এইটোতো টনচিলাইটিছ চবৰে হয়, অলপ ঠাণ্ডা পানী খালেই হৈ যায়। কিন্তু আমাকো বহুতে কয় ছাৰ আমি ফ্ৰিজৰ পানী খালেও তাৰ পিছৰ পৰা হৈয়ে আছে মানে কি ফ্ৰিজৰ পানী তুমি 3 মাহ আগতে খাইছিলা সেইটো হৈ নাথাকে ন। চ' ডেট মিনছ চামথিং ইজ ৰং। চ' এইবিলাক বস্তুত মই এইখিনি কৈছো, যোনবিলাক কণ্টিনিউ কৰে মোৰ দেন 2 to 3 weeks, সেইবিলাকত আমি অলপ সতৰ্ক হ'ব লাগে। এইটো আচলতে বহুত এটা ডাঙৰ কথা, এটা সৰু বস্তুৰ পৰা আমি এটা ডাঙৰ বেমাৰৰ লক্ষণ ধৰা পেলাব পাৰো, আৰু সেইসমূহ ধৰা পেলাই সঠিক সময়ত চিকিৎসা ব্যৱস্থা কৰিলে আচলতে মানুহজনে জীৱন পায়। একজেক্টলি, মানে এইটো নহয় যে কেঞ্চাৰ বুলি ক'লে আমাৰ মানে ভয়ানক কিবা এটা মানে চিমটম লৈ আহিম সেনেকুৱা নহয়। এই সৰু সৰু কোৱাৰ নিচিনা সৰু সৰু চিমটমছেই হয়, বেলেগ বুলি কৈ নাহে আজি এইটো অমুকৰ কেঞ্চাৰ হ'ল বুলি, তেনেকুৱাকে নহয়। এটা মানে লেনদেনীয়া লাগি থাকে মানুহৰ লগত। আৰু এটা নতুন কথা গম পালো যে মাত যেতিয়া ভাঙি যায়, মাত ভঙাটো এটা মানে
এটা চাবলগীয়া বস্তু যে মাত ভাঙিছে সেইটো ইগনোৰ কৰি দিব নালাগে এক্স্যাক্টলি হয়নে এক্স্যাক্টলি ইয়া নতুন কথা এটা গতিকে দৰ্শকসকল যদিহে আপোনালোকৰ মাত ভাঙিছে বা যদিহে আপোনালোকে খোৱা বোৱাত কষ্ট পাইছে যদি দুসপ্তাহতকৈ এয়া বেছি হৈ আছে তেতিয়াহ'লে আমাৰ বিশেষজ্ঞ চিকিৎসকৰ মত অনুসৰি আমি জনাইছো যে আপোনালোকে অনতি পলমে এজন ভাল চিকিৎসকৰ সৈতে কেন্সাৰ চিকিৎসকৰ সৈতে কনসাল্ট কৰাটো অতিকৈ খুবেই প্ৰয়োজন এইখিনিতে এটা মই যেহেতু কৈছিলো আৰু আমি গম পাইছো যে অসমত যেহেতু হেড এণ্ড নেক কেন্সাৰ বেছিকৈ এফেক্ট হয় মানুহৰ এটো কিয় হয় আৰু এইখিনি ক্ষেত্ৰত অসমৰ মানুহে কি কৰিব লাগে বুলি আপুনি ভাবে সো ক্যান্সার হেড এন্ড নেক ক্যান্সার কিছু বস্তু মানে কি কিছুমান কষ্ট নাথাকে প্রিডিসপোজিং ফ্যাক্টর থাকে যেনে প্রিডিসপোজিং ফ্যাক্টর মানে যোনে বস্তু কৰিব পাৰে তেনেকুৱা বস্তু আমাৰ প্ৰথম কথা হল তামোল আৰু সাধাটো আহে তামোল সাধা তাৰ পিছত এলকহলটো আহে এতিয়া আমাৰ অসম বুলি ক'লে উইথ ৰেসপেক্ট টু অসম বুলি ক'লে আমি সকলোৱে জানো যে আমি তামোল খাই ভাল পাওঁ তামোল খাই হয় ওকে এইটো আমাৰ কালচাৰ আমি খাই আহিছো তামোলৰ সাধাটো খাওঁ চুনটো খাওঁ সো এইটো হানিকাৰক তাৰমানে হানিকাৰক এইটোৱে হানিকাৰক মই আগতে কৈছো যে আমি প্ৰিভেন্ট কৰিব পাৰো এই বস্তু যে আমি গুচাই দিব পাৰো আমাৰ কালচাৰৰ পৰা অকমান সামান্য পৰিমাণৰ যদি নি মানুহেগে ভাত খাবছে নি অকনমান যদি বহুতৰে নিয়ম আছে গোটেই তামোল পান কিখন নাখায় মানে অলপ অকনমান চিকুটিকে এডখৰ খায় ওবন আৰু হেতু কিন্তু যদি খুদা এৰেকানা যোনটো বিটল নাট ধপাতটো হয় ধপাত হয় কাৰ্চিনোজেনিক মানে ধপাতটো আমাৰ কালচাৰত নাছিলে কিন্তু তামোল আৰু পান হে কিন্তু হে তামোলটো একচুয়ালি তাতো অলপ কাৰ্চিনোজেনিক থাকে তাৰমানে অকল মানে বহুতে কয় যে আমিতো অকল তামোলটো বলে হয়তো থাকেই তাৰমানে অলপ চলে এইটো নহয় যে এইটো নহয় যে ওকে মই লগত সাদাটো খোৱা নাই তামোল পান খাই আছো মোৰ একো নহব এইটো নহয় আমাৰ অসমীয়া মানে হয় হয় মানে তামোল পান কিছুমানে ভাবিব পাৰে যে মই অকল তামোল আৰু পানহে খাইছো মই ধপাত চুন মই এভয়েড কৰিছো কিন্তু হেয়া নহয় তামোল হৈছে কেন্সাৰৰ বাবে এটা মাৰাত্মক এক্স্যাক্টলি আৰু অসমত আৰু এটা কথা হয় যে কয় যে মইতো আইতাও খাই ৰাতি উঠি পেলাই খুন্দি পেলাইও খাই মোৰ দেউতাই আমাৰ ককাইও খাই তেওঁলোকৰতো নহল বস্তুটো কি হয় ক্যান্সাৰ ইজ একচুয়ালি ক'ব গ'লে এটা জেনেটিক এটা হেৰি থাকে জেনেটিক হৈ যায় কাইন্ড অফ এইটো নহয় যে মই যে মোৰ পৰা মোৰ সেইটো নহয় এটা যেনেকে মোৰ আগত যদি কোনোবাই খাইছে যোনটো আমাৰ জেনেটিক বিল্ড আপ থাকে না এটা বিল্ড আপ এটা থাকে সেইটো চেঞ্জ আহি থাকে তাৰমানে যোনটো আমি মেডিকেল লেংগুৱেজ মিউটেশন বুলি কওঁ চেঞ্জ সো আমাৰ সেইটোক আমি থিওৰিটিক্যালি ডাবল হিট থিওৰি বুলি কওঁ এটা চেঞ্জ মেবি মোৰ পূৰ্বপুৰুষৰ হ'ল সেকেন্ড চেঞ্জটো মোৰ লাইফত হ'ব হয়তো মই নাখাবও পাৰো তামোল পান বা খালো যদি তেনেহলে সেকেন্ড চেঞ্জ হলে ডাবল হিট হল তেনেহলে মোৰ হ'বই কেন্সাৰ বেমাৰটো জেনেটিক মানে এই বস্তুটো এতিয়া যদি মই আজি সিগাৰেট খাইছো মোৰ নহব পাৰে কিন্তু মোৰ প্ৰজেনেট হোৱাৰ চান্সটো মই বঢ়াই থৈ গলো হয় হয় তেওঁলোকে যে স্মোকিং কৰে সেইটো নহয় এইটো নহয় যে মই বাচি গলো এইটো নহয় যে মোৰ ফেমিলিক মই দি থৈ গৈছো কিন্তু মানুহ সদায় সুস্থ হৈ থাকিব লাগে ভাল বস্তু খাব লাগে মানে সেইটো যে নহয় যে মই খালো মোৰটো একো নহল তেনেকুৱা কিন্তু মই I am actually cursing my whole progeny after me মোৰ এইখিনিতে অকমান মোৰ ব্যক্তিগত কথা এটা মনত পৰিছে মই আপোনাক ক'ব বিচাৰিছো যে এই তামোল খোৱা নোখোৱাটোৰ লগতে মানে মোৰ যে মা আছে মোৰ মানে তেখেতে খুব তামোল খায় তামোল পান খায় তেখেতে কয় যে এই মানুহজনৰ দেখোন তামোল পান নোখোৱাকৈয়ে হ'ল মই খাই কিনেও নাই মানে সেনেকুৱা ধৰণৰ এটা কনচেপ্ট থাকে অসমীয়া মানুহবিলাকৰ মনত মানে মই এইটো কোৱা নাই যে অকল তামোলটোৰ পৰাই হ'ব ইটস ওৱান অফ দি মেজৰ ফেক্টৰ আৰু তামোল খাই কেতিয়াবা আৰু কিছুমান থাকে যে দাঁত যদি বেয়া থাকে বহুত মানুহৰ তামোল খাওঁতেও ভাঙি যায় কিছুমানৰ এনেও ভাঙি যায় মানে দাঁত বিলাক মানে খুব শাৰ্প হয় এই শাৰ্প বস্তু এটা যদি আমাৰ গালত বা জিভাত এনি টাইম লাগি থাকে that will also cause cancer তাৰমানে বস্তুটো কি কনষ্টেন্ট ইৰিটেশন বুজিছেনে কথা কনষ্টেন্ট ইৰিটেশন তামোলৰ পৰাই হওক সাধাৰ পৰাই হওক ভঙা দাঁতৰ পৰাই হওক কনষ্টেন্ট ইৰিটেশন লিডছ টু ক্যান্সাৰ কনষ্টেন্ট ইৰিটেশন লিডছ টু ক্যান্সাৰ এই বস্তুটো মানে আমি মানুহখিনিয়ে বুজাটো দৰকাৰ হয়নে এটা কেতিয়াবা আৰু এটা কথাই বহুত মানে আজিকালি ডেন্সাৰ্স লগায় ডেন্সাৰ্স যদি লুজ থাকে ন মানে আমি দাঁতটো লগাও যদি সেই বস্তু যদি ভালকে ফিটিং নহয় that is also cause of irritation and lead to cancer মানে we have seen it
হয় যেহেতু 25 বছৰ অভিজ্ঞতা We have seen it. বহুতো মানে কিতাপত যিমান যি লিখা আছে গোটেইখিনি 25 বছৰত দেখিছো 25 বছৰ দেখিছে এইখিনিতে কথা এটা সুধিব বিচাৰিছো 25 বছৰত আপুনি বহুতো ৰোগীক নিজৰ হাতেৰে ঠিক কৰি পঠাইছে নিৰোগী কৰিছে নিৰাময় কৰিছে এই ক্ষেত্ৰত আটাইতকৈ সিৰিয়াস কেছটো আপোনাৰ ওচৰলৈ কি আহিছে চক মানে মই নিৰোগী কৰি পঠাইছো that should not be on me ওপৰতে খেটো আছে ন খেটো ক্ৰেডিট মই ল'ব নোৱাৰো সিৰিয়াসলি কৈছো অনেষ্টলি কৈছো মই সেই ক্ৰেডিটটো ল'ব নোৱাৰো কেতিয়াও ভগৱানৰ পিছতে ডক্টৰকে ভগৱান বুলি আমি কাম কৰিছো অনেষ্টলি কাম কৰিছো সেইকাৰণে কাবাৰ ৰিজাল্ট আহিছে কিন্তু মই যে কৈছো যে মই ঠিক কৰি দিলো বা মোৰ হাতত ট্ৰিটমেন্ট লৈ তেওঁ ঠিকে আছে I think that will be too criminal on me. I will not take that credit. মানে ভাল কাম কৰো অনেষ্ট কাম কৰো হেতু মই নিজে একনলেজ কৰো কিন্তু মই কৰা কাৰণে মানুহজন ভালে হৈ আছে বুলি ক'ব কাৰণে I think মই হেতু ক্ৰেডিট নলওঁ দেই এটা that belongs to him. তথাপিতো আপোনাৰ প্ৰচেষ্টা অব্যাহত আছে হেতু থাকিব অনেষ্ট কাম কৰি আইছো অনেষ্ট কাম কৰি থাকিম that's my principle actually. সকলোৱে তাৰমানে কি ডিফিকাল্ট কেছ তাৰমানে কি আমাৰ তাত ইম্পচিবল একচুৱেলি কাবাক ক'বৰ কাৰণে যে মই এইটো মষ্ট ডিফিকাল্ট আছিল বুলি তাৰ মাজতো থাকে কেতিয়াবা কি হয় জানানে কেঞ্চাৰত কি হয় আমি কেতিয়াবা ষ্টেজ 4 যে ভাবো কি নাই আমি সাৰ্জাৰী কৰো নকৰো তথাপিও কৰি দিওঁ কিন্তু মানুহজন মানে ধৰ অলৰেডি গম পাওঁ মানুহজনৰ খুব এটা আমি ভাল কৰিব নাই তথাপি কেতিয়া মানুহ সাৰ্জাৰী কৰো ট্ৰিটমেন্ট কৰো মানুহজন ভালে থাকে ঠিক আছে আৰু কেতিয়াবা ষ্টেজ 1ত যত আমি বিৰাট কনফিডেন্ট ওকে এইটো সাৰ্জাৰী কৰিলে একদম ঠিক হৈছে তেওঁ ৰিটাৰ্ণ হৈ আহে উইথ ৰিকাৰেন্স সো আমি সেইকাৰণে মানে ডিফিকাল্টি সিচুৱেচন যে মই একজেক্টলি এইটো ক'বলৈ দিগদাৰি যে most difficult কেছ কোনটো কৰিছিলো বুলি কেতিয়াবা ধৰক কিছুমান কেছ আছে যত কোনোবা আগতে কোনোবা বেলেগ হস্পিটেল কৈছিলে যে একো নহব বা সাৰ্জাৰী কৰিলে ঠিক নহব তেনেকুৱা আছে যেতিয়া most চেলেঞ্জ হিচাপে কেছ লওঁ তেওঁলোক যেতিয়া ভাল হয় ভালে থাকে that gives me immense satisfaction কেতিয়াবা চেলেঞ্জ মই লওঁ আৰু সৰু বাচ্চাক যেতিয়া সাৰ্জাৰী কৰো তেওঁলোক ঠিকে থাকে that gives me immense satisfaction এটা আমাৰ অসমতে বিভিন্ন ধৰণৰ চৰকাৰী হওক বা হস্পিটেল আছে যিসমূহত 4th ষ্টেজ বুলি এবাৰ চিকিৎসা কৰাৰ পিছত আকৌ এবাৰ এডমিট কৰিবই নিবিচাৰে পেশেন্টক যে আপুনি আমুকলৈ লৈ যাওক তামুকলৈ লৈ যাওক সেইখিনি ক্ষেত্ৰত আচলতে মানুহজনক মেন্টেলিও তেখেতসকলে নিজৰ পৰিয়ালটো ভাঙি যায় তেখেতটো মনৰ পৰা একেবাৰে ভাঙি যায় লগতে মানুহটোৰ পৰিয়ালটো একেবাৰে ভাঙি যায় যে আৰু 4th ষ্টেজ বুলি সেইখিনি ক্ষেত্ৰত 4th ষ্টেজ বুলি ক'লে একচুৱেলি 4thৰো A B থাকে একচুৱেলি ওকে সো কোনটোত আছে 4th A হেড এণ্ড নেক কেঞ্চাৰ বুলি ক'লে ট্ৰিটেবল এতিয়া ধৰা আমাৰ যোনটো এইটো অসমীয়াত কি বুলি কয় লেৰিংছটো শৰ্ট পেটিজৰ পৰা আমাৰ শৰ্ট পেটি বুলি ক'ব পাৰো হয় না যৰ পৰা মাতটো ওলাই তাৰ যদি ষ্টেজ 4 হয় এটা নাই যে ষ্টেজ 4 লাগেলেগে আমি একো কৰিব নোৱাৰিম ষ্টেজ 4 যদি সাৰ্জাৰী কৰো ফলোড বাই ৰেডিয়েচন এণ্ড কিমোথেৰাপি পেশেন্ট উইল ডু ৱেল তেনে মাজনে আমি কেটেগৰাইজ কৰিব লাগিব যে ষ্টেজ 4 ৰ কোনটো ষ্টেজ 4 ত আছে ষ্টেজ 4 ৰ ভাগ থাকে ভাল ষ্টেজ 4 নে বেয়া ষ্টেজ 4 ওকে আৰু যদি পেশেন্টটো বেয়া ষ্টেজ 4 হয় তেতিয়া then we need to explain everything মানে মই দেখো কেতিয়াবা মানে মানুহজনে বহুতে মোটা লৈ আহে বা আমাতে লৈ বহুতে বস্তুটো বুজি নাপায় so it depends and the consultant physician no তেওঁ একচুয়ালি গোটেই বস্তুটো ভাঙি পেলি বুজাই দিব লাগিব তাৰ মানে বুজাই দিয়াটো উচিত হয় বেবি হলে তো চাইল্ড লেভেল পেৰেন্টছক এডাল্ট হলেও বুজাবলৈ কাৰণ মই এজন সিনিয়ৰ মানুহ তেওঁ নিজৰ লাইফটো বুজি পাইতো কেতিয়াবা বহুতে কৈছে তেওঁক নকব সেইটো নহয় তেওঁ নিজকে প্ৰিপেয়াৰ কৰিব লগা হয় ফেমিলিকো প্ৰিপেয়াৰ সো তেনেকুৱা ক্ষেত্ৰত গোটেই বস্তুটো বুজাই দিয়াটোৱে সঠিক একচুয়ালি মানে এই অমুকলৈ লৈ যাওক বুলি ক'লে that is not the end of it actually কিন্তু অসমত এইটোৱে দেখিবলৈ পোৱা যায় বৰ্তমান দিনত এই দেখিব পোৱা যায় আৰু এই বেমাৰ আপোনাৰ যেটো কেঞ্চাৰ এই ৰোগৰ
ব্যৱস্থাটো কেনেকুৱা মানে ভাল হ'বলৈ কি কৰিব পৰা ব্যৱস্থা আছে তাৰমানে কেঞ্চাৰ বুলি ক'লে মেইনলি তিনিটা বিভাগ থাকে সাৰ্জাৰী ৰেডিয়েশ্যন যোনটো মানে আমি অসমীয়াত হেক দিয়া বুলি কওঁ আৰু কিমোথেৰাপিটো হ'ল মেডিচিন চ' হেড এণ্ড নেক কেঞ্চাৰ বুলি ক'লে মেইন পিলাৰ হ'ল সাৰ্জাৰী অলৱেজ সাৰ্জাৰী ফাৰ্ষ্ট মেইন পিলাৰ সাৰ্জাৰী মানুহে এইখিনিতে হেৰি দি দিয়ে নেকি কেমো দিও ভুল কৰে নেকি বাৰু কৰে ন কৰে কেতিয়াবা মানে বস্তুটো আজিকালি চব টেইলাৰ মতে এজন আগতে আছিল কাৰ্পেট বম্বিং মানে চবকে একে ট্ৰিটমেণ্ট আজিকালি হ'ল মানে বস্তু টেইলাৰ মেড এজন ইণ্ডিভিজুৱেলৰ কাৰণে তেওঁৰ বেমাৰটো ক'ত আছে কি হৈছে কিমান ষ্টেজত আছে ষ্টেজৰো ভাগ আছে চব চাই মেলি টেইলাৰ মেড ট্ৰিটমেণ্ট দিয়া হয় ঠিক আছে কেতিয়াবা আমিও দিওঁ কিমোথেৰাপি আগতে দিওঁ তাৰপিছত চাৰ্জাৰী কৰোঁ কিন্তু য'ত চাৰ্জাৰী লাগে তাত চাৰ্জাৰী লাগিবই কাৰণ এইবিলাক ৰিচাৰ্চ কৰি লোৱা বস্তু ন চ' সেই ৰিচাৰ্চৰ পিছত ইমান বছৰ গম পোৱা গৈছে যে এই বেমাৰটোত এইটো ষ্টেজত চাৰ্জাৰী ফাৰ্ষ্ট তাৰপিছত ৰেডিয়েশ্যন আৰু কিমোথেৰাপি দিলে আমি বেষ্ট ৰিজাল্ট পাম ঠিক আছে সেইটোক যদি সেইটো ফ'ল' নকৰি যদি বেলেগ এটা ট্ৰিটমেণ্টত যাওঁ চ' উই কেনট এক্সপেক্ট দ্য ছেম ৰিজাল্ট ন হয় ইজ এজ চিম্পল এজ ডেট মানে যোনটো প্ৰুভেন পাৰ্ট সেইটোত নগৈ যদি পাৰ্ট বি এটাত যোৱা and you expect the same result বিশেষজ্ঞসকলে যেহেতু পঢ়ি থৈছে অধ্যয়ন কৰি থৈছে বস্তুটো আৰু হেতু ক্যান্সাৰ মই এখিনতে মানে তো হুইমসিকল নহয় যে মই সাৰ্জন মই পেশেন্ট আহিলে সাৰ্জাৰী কৰিম মই ৰেডিয়েশ্যন অনকোলজি মোটত আহিলে মই ৰেডিয়েশ্যন দিম বা মই মেডিকেল অনকোলজি মোটত আহিলে কিমোথেৰাপি দিম বা পেশেন্টকো স্যাৰ মই সাৰ্জাৰী নিবিচাৰো এটো কৰি দিয়ক হেতু নহয় ইট ডিপেন্ডস টিউমাৰটো কি বিচাৰিছে টিউমাৰটোৰ ওপৰত ডিপেন্ড কৰিব যে সেই কেনেকে ট্ৰিটমেন্ট কৰা যায় আজি কেনমান আগতে মইতো ফৰ্টিছ আছো না আমাৰ আৰু এজন সিনিয়ৰ ডক্টৰ আছে অসমৰ ডক্টৰ ৰাণা পাটিৰ নিউৰোসাৰ্জন ফেমাছ নিউৰোসাৰ্জন মই জাষ্ট কথাটো কৈ দিওঁ তোমাক মই ৱাৰ্ডত ৰান ল'ব গৈছো অসমৰ মানুহজন মোৰ নামটো লিখা আছে ডাঙৰকৈ ইয়াতে সুধিলে ছাৰ আপুনি অসমৰ নেকি এতিয়া বিশ্বজ্যোতি হাজৰিকা লিখা আছে তো মই অসমৰে হ'ম বাৰু সেইটো পিছৰ কথা মই কওকচোন যে আমাৰ ৰাণা পাটিৰ ছাৰ পেচেণ্ট আছে এডমিট হৈছে আচ্ছা মই কি হ'ল ব্ৰেইন টিউমাৰ অ'কে মই আহিব চাগে তেওঁ ৰাউণ্ডলৈ আহিব নহয় মানে আমি মানে চাৰ্জাৰীটো তেওঁ চাৰ্জাৰী কৈছে আমি মানে চাৰ্জাৰীটো বিচৰা নাই এইটো ভুল তাৰমানে ভুল বহুতে ভয় কৰে নেকি চাৰ্জাৰী কৰাৰ পিছত খাব নোৱাৰিব বুলি এইবিলাক টেম্পৰেৰী মানে এতিয়া যদি ৰাণা পাটিৰ ছাৰে কিবা এটা ভাবি পেলাই চাই মেলি কৈছে ন মানুহজনক চাৰ্জাৰী লাগিব কিন্তু সেইটো যদি আপুনি আমি বিচৰা নাই বুলি ক'লে মানে এতিয়া ছাৰ তাৰপিছত কি কৰিব হয় আচলতে টিউমাৰটোৱে কি ডিমাণ্ড কৰিছে সেয়া একজেক্টলি কৰিব লাগে এইটো বহুত ভাল কথা এটা গম পালো আচলতে বস্তুটোৱে যি ডিমাণ্ড কৰিছে আমি সেই ডিমাণ্ডটো পূৰণ কৰিব লাগে তাৰপিছত আৰু কেঞ্চাৰ ভয় খাব নালাগে ভাল হোৱাৰ উপায় আছে ব্যৱস্থা আছে মানুহে সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে এজন অভিজ্ঞ চিকিৎসক এই ক্ষেত্ৰত কিন্তু বহুত প্ৰয়োজন হয় অভিজ্ঞ হ'ব লাগিব মানে কিতাপত পঢ়া আৰু ওভাৰ এ পিৰিয়ড অফ টাইম যদি এক্সপেৰিয়েন্স কালেক্ট কৰা হয় ন ডিফাৰেন্সটো থাকে থাকে আৰু আপুনি ইমান যেহেতু এটা বহুত ডাঙৰ 25 বছৰ সময় বহুত এটা ডাঙৰ পিৰিয়ড এই পিৰিয়ডত আপুনি চিকিৎসা সেৱাৰ ক্ষেত্ৰখনত জড়িত হৈ আছে কেঞ্চাৰ সেৱাৰ ক্ষেত্ৰত জড়িত হৈ আছে আপুনি প্ৰথম যি লেভেলত চিকিৎসা কৰিছিল তেতিয়া হয়তো চাগে টেকনলজি অধ্যয়নসমূহ ৰিচাৰ্চসমূহ ইমান বেছি আপ টু ডেট হোৱা নাছিল সেইখিনি ক্ষেত্ৰত কি ইম্প্ৰুভমেন্ট আজিকালি আপোনালোকে পাইছে যিখিনিয়ে মানে আমাৰ ৰোগীসকলক যথেষ্ট নিৰাময়ত সহায় কৰে মানে বহুতখিনি হৈছে মানে এতিয়া একচুৱেলি অসমতো আহিছে বহুতখিনি কিন্তু মানে ইন জেনেৰেল ক'ব গ'লে বহুতখিনি আহিছে ধৰক এতিয়া মই চাৰ্জাৰীৰ বিষয়ে যদি কওঁ এনেকুৱা হ'ল আগতে আছিল মানে কি ধৰক আমি কেতিয়াবা এই মেণ্ডিবল মানে আমি জ যোনটো অসমীয়াত কি বুলি কয় জ অসমীয়াটো JAW আমাৰ এই লাইনটো এই যোনটো বৰ্ড নহয় চ' এইবোৰ আমি কেতিয়াবা বিকজ অফ টিউমাৰ এইবোৰ গুচাই দিব লগা হয় সেইটো গুচাই দিলে হাড়ডালটো গুচাই দিলো তো তাৰ কিবা এটা লগাব লাগিব ন তো মানুহজনটো নহ'লে এনেকুৱা হৈ যাব তেতিয়া আমাৰ সময়ত যেতিয়া আমি আৰম্ভ কৰিছিলো তেতিয়া সেইটোক আমি ৰিকনষ্ট্ৰাকচন চাৰ্জাৰী বুলি কওঁ
আছিলে ডেভেলপমেন্ট খুব তেনেকুৱা নাছিলে ওকে তেতিয়া আমি আৰু চেষ্টৰ পৰা মানে মাসল লগাই পেলাই লগাও কাম চলি যায় কিন্তু মানুহজনৰ মুখখন তথাপি অলপ বেকা বেকি হৈ থাকে আৰু এতিয়া লাষ্ট 15 দিনৰ কি যে মাইক্ৰোভাস্কুলাৰ সাৰ্জাৰি বলে বস্তু এটা আৰম্ভ হৈছে মাইক্ৰোভাস্কুলাৰ সাৰ্জাৰি আমি যে এটো যদি বোন গুছাইছো তেনেহলে বোনক উই ৰিপ্লেস বোন উইথ বোন আমি বোন বেলেগ বডিৰ বেলেগ এটা পাৰ্টৰ পৰা লৈ পেলাই ইয়াত লগাও তো অকল বস্তু বোন এটা লগাই দিলে নহব তাৰমানে বোনৰ যোনটো ব্লাড সাপ্লাই থাকে কাৰণ আমি সবেই জানো যে ব্লাড সাপ্লাই থাকিলে কিবা এটা বস্তু জিয়াই থাকিব ন সো হেকাৰণে হে বোনৰ ব্লাড সাপ্লাইটো হতে ভৰিৰ তলৰ মানে আঁঠুৰ তলৰ পৰা আনা হয় আৰু ডিঙিৰ ব্লাড সাপ্লাই লগত তাক কানেক্ট কৰা হয় যাতে হে বোনটো জিয়াই থাকে হেখিনি এৰিয়াত because that is known as microvascular surgery আমি যেতিয়া আৰম্ভ কৰিছিলো 2000 নত ইবিলাক নাছিলে মানে জাস্ট ডিসকাশন চলি আছিল নাও এতিয়া মানে আমাৰ সাৰ্জন বিলাকেও শিকিলে মানে এতিয়া দিল্লী এনসিআৰত মানে এটো ক'ব গলে ৰাইট লেফট এণ্ড সেন্টাৰ হয়তা মানে বস্তুটো কমন হৈ গল সো এতিয়া মোৰ কাৰণে ইজি হয় যে যদি মই কাবাৰ বোন গুছাব লাগে মই আগতে অলপ চিন্তা কৰিছিলো এটো গুছালে কেনেকৈ বনাম কি কথা ইনিশিয়াল ইয়ার্স এতিয়া মই নাভাবোৱে যে মোৰ কাৰণে ৰিকনষ্ট্ৰাকচনৰ বহুত অপচন আছে মাইক্ৰোভাস্কুলাৰ সাৰ্জাৰি আহি গৈছে মানে হেতু মোক একচুয়ালি সুবিধা দিছে যে আই ক্যান ৰিমুভ as much as possible হয় সো এটো আমাৰ ক্ষেত্ৰত মাইক্ৰোভাস্কুলাৰ আহিলে ৰিসেন্ট তাছত লেজাৰ সাৰ্জাৰি আহিলে এতিয়া একদম ৰিসেন্ট ৰবটিক সাৰ্জাৰি আহিলে হয় তো আমি ৰবটিক সাৰ্জাৰিও কৰো সো robotic surgery হে কিছুমান ক্ষেত্ৰত মানে যত আমাৰ হাত সাত নে যায় তাত আমি robot ইউজ কৰো okay এটা robotic surgery doesn't mean that robot is a kind of robot comes into it এনেকুৱা নহয় ডাঙৰ মেচিন এটা হেতু এটা আমি চলাব লগা হয় it's not a cinema যেনেকে দুখৰ বডিটো robot এনেকুৱা নহয় এটা robotic surgery বুলি ক'লে আসলে robotটোৱে কৰা নবুজায় নাই হেতু actually আমাৰ ক্ষেত্ৰত হৈছিলে তো মই তেতিয়া মেক্স হস্পিটেলত আছিলো তো মোৰ সিনিয়ৰ জনৰ লগত মই মানে ৰাউন্ড লব গলো গধূলি নেক্সট ডে মানে মানুহ এগৰাকৰ ওয়াইফৰ সাৰ্জাৰি আছিল ঠিক আছে সো তেওঁ মানে ঘুৰি পেলে মোক ক'লে এটা মোৰ হিন্দীত নামটো মানে বিশ্বজ্যোতি বুলি ক'লে না বিশ্বৱা বুলি কয় বিশ্বৱা ইনকো ৰবট के लिए रखना कल मोली यस सर मानवगराके हस्बैंड बाहर तो लाए बोले सर हम तो आपके लिए थे आपके हाथ से करना रोबो के हाथ में मत दो ना আসলতে হয় মাজনে তো কি কোনবা রোবট এটা আইব এনেকে খুচকৰিয়ে গড়িতে যাও হেতু নহয় ডাঙৰ মেচিন এটা থাকে হেতু আমি চলাব লাগে কন্ট্ৰোল আমাৰ হাতত থাকে আৰু ভাবিব পাৰে মই ইমান দূৰৰ পৰা আহিছো ডক্টৰ বিশ্বজ্যোতি হাজৰিকা হাতে ৰবটটো যদি কৰিব কাৰণে তেনেকুৱা নহয় হেতু আৰু এটা ক'ব গলে ৰেডিয়েশনত প্ৰিচিজন ৰেডিয়েশন আজিকালি এক্স্যাক্টলি যত ৰেডিয়েশন ধৰক আমি এই ডিঙি যেনেকে আমি কলস সস পেটি যত পৰা আমাৰ ভয়েস ওলাই তাৰ দুডাল তার থাকে তাৰ ওপৰ যদি ক্যান্সাৰ হৈছে তাত এক্স্যাক্টলি পিন পইন্ট কৰি ৰেডিয়েশন দিব পৰা আজিকালি সুবিধা আছে ইট ইজ নন এজ প্ৰিচিজন ৰেডিয়েশন আগতে কি হয় গোটেই ডিঙিত ৰেডিয়েশন পৰে এক্স্যাক্টলি সেইবিলাক বস্তু আৰম্ভ হৈছে মেডিকেল অনকলজিত এতিয়া ইমিউনোথেৰাপি আহিছে সো দেয়াৰ ইজ লট অফ change over this 25 years অসমৰ বিভিন্ন প্ৰান্তত এইসমূহ সুবিধা আছে যদি ডিব্ৰুগড়ত বুলি কও এইবোৰ কম এই সুবিধাখিনি যদি কোনোবা ৰোগীয়ে লব বিচাৰে কেনেকৈ পাৰিব এতিয়া তো অসমৰ যোনটো আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন এচিসি আছে ন তেওঁলোকৰ হাতত আছে বহুতখিনি মানে may not be in ডিব্ৰুগড় but maybe in গুৱাহাটী they are doing good job মানে whatever I have read now more লগৰ কেজনমান আছে মানে ACCF ৰ মানে HR ডিপাৰ্টমেন্টত সো they have কিন্তু এতিয়া ডিব্ৰুগড়ত কিমানখিনি আছে কিমানখিনি মই নেজানো কিন্তু এতিয়া বিবৰুৱা ক্যান্সাৰ ইনষ্টিটিউট has upgraded itself a lot from my days in that time মানে maybe মানে population wise মানে বস্তুটো মানে supply demand এটা সাকে problem এটা হৈ আছে সাকে তেনেকুৱা কিবা এটা হ'ব পাৰে আৰু এই ক্ষেত্ৰত 40s যিখন আছে ভাইছো যে টেকনলজিৰ ক্ষেত্ৰত বহুত উন্নত বহুত মানে we are at par with other hospital in US UK হয় মানে western countries লত কৰিলে at par হয়
এটা ভাল গতিকে আপোনাৰ যেহেতু আপুনি এইখন হস্পিটেলত কৰিছে আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে এই ক্ষেত্ৰত যদি কোনোবাই সেই সাৰ্জাৰীসমূহ লম বুলি ভাবে তেতিয়াহলে কোনটো প্ৰচেছেৰে তেখেতসকল আগবাঢ়িব লাগিব মোৰ ডাইৰেক্ট এপইন্টমেন্ট ললেই হ'ল হয় মানে এটা মোৰ তালে আহিলে তাৰ মানে কি অসমৰ যিকোনো মানে মই মানে বস্তুটো এনেকুৱাকৈ মই আপোনাক anybody from Assam who wants to come to us they can directly approach me মই নাম্বাৰটো বাৰু মই শ্বেয়াৰ কৰি দিম যিখিনি সহায় লাগিলে মোৰ আন্ডাৰত নহকে বেলেগ মই সেইখিনি সহায়টো মই কৰি দিম বিশেষকৈ আমাৰ অসমৰ মানুহবিলাকে যেতিয়া বাহিৰত যায় তেতিয়া আচলতে ভাষাটোৰ কাৰণে চিন্তা কৰিব লগা হয় কেনেকৈ কৰিম কেনেকৈ থাকিম সেইখিনি ক্ষেত্ৰত বহুত এটা এক্স্যাক্টলি হেতু হয় আৰু অসমৰ মানুহখিনি কি জানানে বাহিৰৰ মানুহখিনি কোৱাইট এগ্ৰেছিভ সিহঁতে বহুত কুৱেশ্যন অসমৰ মানুহখিনি মোৰ সেইকাৰণে মানে বেয়াও লাগে ভালো লাগে বেয়াও লাগে মানে আমি যি কওঁ মানে একো দুনাই নুখুদেই মানে তেতিয়া বহুত মানে চান্সো লয় অসমৰ মানুহৰ ওপৰত আমাৰ গোটেই নৰ্থ ইষ্টৰ মানুহখিনি একদম সহজ সৰল যি কওঁ তাকেই মানিব বহি থাক বুলি ক'লে বহি থাক থিয়ৰি থাক বুলি থিয়ৰি থাক কেলে থিয়ৰি থাকিম কেতিয়াও নুসুধে বাকী যদি মই নৰ্থ ইণ্ডিয়াৰ কাপাক নহয় সিহঁতে হাজাৰটা কুৱেশ্যন তেওঁলোকৰে নহয় তেওঁলোকৰ খানদানে ফোন কৰিব মোক মেৰা মামাজী ফুপাজী কিমানো নাহে অসমৰ মানুহখিনি গোটেই নৰ্থ ইষ্টৰ মানুহ তেনেকুৱা চ' সেইকাৰণে মানে মই নিজৰ নাম্বাৰটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবলৈ মই অকণো তাৰ মানুহৰ লগত মই শ্বেয়াৰ নকৰো কিন্তু নৰ্থ ইষ্টৰ মানুহৰ লগত মোৰ শ্বেয়াৰ কৰিবলৈ কোনো আপত্তি নাই এনি প্ৰব্লেম এনিথিং এনি টাইম অফ দ্য ডে ইউ কেন গিভ মি এ কল আচলতে সেই এখন বিদেশত আপোন মানুহৰ দৰে এটা অৱস্থাৰ সৃষ্টি হয় যেহেতু আপোনাৰ দৰে আমাৰ অসমৰ এজন সুযোগ্য সন্তান সেই সুদূৰ গুৰগামত ইমান ধুনীয়া এখন ইমান আগশাৰী এখন চিকিৎসালয়ত আপুনি চিকিৎসা সেৱা আগবঢ়াই আছে গতিকে ডাইৰেক্টলি তেখেতৰ সৈতে যোগাযোগ কৰিব পাৰে যিসকলে তেখেতৰ চিকিৎসা ল'ম বুলি ভাবি আছে আৰু একেবাৰে এজন অভিজ্ঞ চিকিৎসকৰ হাতত বহু বেমাৰ আমি ঠিক কৰিব পাৰো কেঞ্চাৰ ৰোগ যেহেতু আমি ভাল কৰিব পাৰো গতিকে এই ক্ষেত্ৰত একেবাৰে চিন্তা কৰিবলগীয়া কথা নাই এক্স্যাক্টলি মানে কেঞ্চাৰ হল বুলি মানে দি এণ্ড অফ দি ৱৰ্ল্ড নহয় কেঞ্চাৰ এণ্ড বিয়ণ্ড বহুত আছে যেহেতু কেঞ্চাৰ ৰোগৰ সৈতে তথা আৰু হেড এণ্ড নেক কেঞ্চাৰৰ সৈতে জড়িত কিছুমান ভুল তথ্য মানুহে লৈ থাকে সেই ধাৰণাসমূহ কি আৰু মানুহে কেনেকৈ সেইখিনিৰ ওপৰত চিন্তা চৰ্চা কৰিব লাগে ওকে সো ফাৰ্স্ট ষ্টেপ তো মই দেখি ইমান দেখিন যিখিনি কথা পালে যে কেঞ্চাৰ হলেই যে দি এণ্ড অফ দি ৱৰ্ল্ড সেইটো নহয় ইট ইজ নাম্বাৰ 1 সেকেন্ড কথাটো হল বায়োপসি অল ওভাৰ ইণ্ডিয়া মানে এনেকুৱা লাগে যে বায়োপসি কৰিলেই যেন গোটেই বস্তুটো মানে বিয়পি যাব তেনেকুৱা এৰিয়াটো আছে তাতো আছে যে আমাক বহুতে কৈছে বায়োপসি কৰিছিল কালি বায়োপসি কৰি এতিয়া উখহি আছে বিষাই আছে বায়োপসি কৰিছিল তাৰ পিছতে বাঢ়ি গ'ল সেই বস্তুটো মোক নৰ্থ ইণ্ডিয়াৰ মানুহেও কয় নৰ্থ ইষ্টৰ মানুহেও কয় তেনেকুৱা কিন্তু বায়োপসি কৰিলে বাঢ়ি নাযায় কাৰণ বায়োপসি নোহোৱাকৈ আমি একো প্ৰুভেই কৰিব মানে আমি আগবাঢ়িবই নোৱাৰো কাৰণ বায়োপসি যদি কেঞ্চাৰ বুলি বায়োপসি নাই তেতিয়াহ'লে মই কেনেকৈ ট্ৰিটমেণ্ট কৰিম কেঞ্চাৰ কাৰণ কেতিয়াবা কেঞ্চাৰ চিম্পটমছ বেলেগৰ কাৰণে হ'ব পাৰে মই অলৰেডি কৈছো বায়োপসি হলেহে মোৰ ডায়েগনচিছ কনফাৰ্ম হ'ব বায়োপসি কৰি মেইন কথাটো হ'ল বায়োপসি কৰি সাধাৰণতে এইটো নৰ্থ ইণ্ডিয়াৰ মানুহৰ খুব আছে সিহঁতি নিজৰ ঘৰৰ মাজত খানদানৰ মাজতে কথা পাতি থাকিব কোনে ক'ত কি কৰিছে নৰ্থ ইষ্টতো অলপ চলপ আছে মানে অমুক হৈছিল অমুক তেনেকুৱা মানে চব ঘূৰে মানে আল্টিমেটলি অংকলজিষ্টৰ ওচৰত 3 মাহ মান পিছত আহি পায় হয় একদম সঁচা কথা তেতিয়ালৈকেতো বাঢ়ি গ'ল ন দুখটো কিন্তু দিলে হৈ 3 মাহ আগতে কৰা বায়োপসিটো বায়োপসি কৰিলে বাঢ়ি নাযায় বায়োপসি কৰিলে প্ৰুভ হোৱাৰ লগে লগে ট্ৰিটমেণ্টটো আৰম্ভ কৰক মানে আল্টিমেটলি সেইটো ইট ইজ one of the biggest myth মানে বায়োপসি কৰাৰ পিছত মানে মোৰ বিষটো বাঢ়ি গৈছে হেনেকুৱা ধৰণৰ কথাবিলাক মই শুনিছো বিষটো বাঢ়ি গৈছে বা অল্টাৰনেটিভ ট্ৰিটমেণ্ট ল'ব যাব যে সাৰ্জাৰীটো নকৰাও নেকি তেনেকুৱা নেকি মানে বহুতৰ এইটো আৰু সেইটো থাৰ্ড মিথ সাৰ্জাৰী কৰিলে বহুত কিবা হ'ব বহুত কষ্ট হ'ব বা আমি আকৌ নিজৰ ভৰিত খোজ কাঢ়িব নোৱাৰিম খাব নোৱাৰিম অমুক হ'ব তমুক হ'ব সো সেইকাৰণে মানে ধৰক মই যদি আজি বায়োপসি কৰিলো কাইলে মোৰ তালে ডায়েগনচিছ দিলে মই কৰিলে যে আপোনাৰ সাৰ্জাৰী লাগিব তেওঁ মানুহজন নোহোৱা হৈ গ'ল তেওঁ এতিয়া বিচাৰি আছে যে কি বিনা সাৰ্জাৰী কেনেকৈ ট্ৰিটমেণ্ট হ'ব বিনা সাৰ্জাৰী হয় সো আল্টিমেটলি দে লুজ টাইম ন আৰু কেঞ্চাৰ প্ৰত্যেক সময় উপযোগী বাঢ়ি গৈ থাকে ঠিক সময় উপযোগী সেই এতিয়া
সার্জারি কৰিলে যে গোটেইখন খেলিমেলি হৈ যাব তেনেকুৱা নহয় বস্তু এইবিলাক টেম্পৰাৰী হয় বস্তুটো এইটো নহয় যে মই নাই কোৱা যে একো নহয় বহুত টেম্পৰাৰী ৰিকভাৰ হৈ কাটিলে যায় বিখাবই কিন্তু খন্তেকিয়া হয় খন্তেকিয়া 15-20 দিন লাগে হয় উই গো থ্ৰু ইট দেন ইটস ইজি ইজি সেইটোকে ভয় কৰি যে ঘূৰি ফুৰা হয় ন তেতিয়া সব খেলিমেলি হৈ যায় ঘূৰি ফুৰোতেই মানে সময়খিনি গুচি যায় আৰু মানুহৰ যিটো সেই মিথ বিলাকে আচলতে আমাৰ বহুতখিনি ভূমিকা লয় ৰোগটো ভাল নোপোৱাত Exactly. So these are the biggest myths actually about cancer. আৰু আমাৰ অসমীয়া মানুহ বিলাকে লাইফষ্টাইলত কি চেঞ্জেছ কৰিলে এই কেন্সাৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব Okay. ঠিক আছে তেনেহলে let us make it our last thing. My message to our Assam fellow Assamese and the Northeast people head and neck cancer is the most preventable cancer. Can breast cancer to আমি প্রিভেন্ট করব নোৱাৰো যেতিয়া হ'ব তো হ'ব colon cancer নোৱাৰো lung and liver cancer নোৱাৰো কিন্তু আমি যদি আমাৰ কালচাৰৰ পৰা এই তামুলটো যদি গুছাই দিব পাৰো ওকে তেনেহলে কিন্তু আৰু বহুতখিনি আমাৰ যোনটো এতিয়া হেড এণ্ড নেক কেঞ্চাৰ বহুতখিনি বিশ্বাস কৰক বহুতখিনি কমি যাব মানে বাই 50% কমি যাব হয় ঠিক আছে কাৰণ এই তামুলটো পৰা না আৰু একো উন্নতি মানে হেৰি নহয় কিন্তু বেনিফিট কাৰণ নহয় অৱনতি হয় আৰু তামুলটো খোৱাৰ পিছত অনলি কি কেঞ্চাৰটো অকল এজন মানুহ নহয় গোটেই ফেমিলি ইনভলভ হৈ যায় আৰু মানে মই ভাবো মই এটা কৈছো এই যে কালচাৰটো তামুল পান থাকক হেয়া অকল আমাৰ যিটো ফিজিক্যাল হেৰিয়ত থাকক যে আমি যেহেতু কইনা ঘৰত আমি তামুল পান সেইখিনিলৈকে থাকক কিন্তু বি হেবিট and which comes at the cost of health হয় both physical and financial health হয় সঁচাকৈ বহুত এটা ডাঙৰ কথা বহুত এটা ডাঙৰ মেছেজ আমাৰ আজি ডক্টৰ বিশ্বজ্যোতি ছাৰে আমাৰ দৰ্শকসকলক দিলে আৰু ইমান এটা ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াই আমাৰ আজি ষ্টুডিঅ'ত আহিলে আপুনি গতিকে বহুত ভাল লাগিলে আমাৰ দৰ্শকসকলৰ লগতে আজি ময়ো বহুকেইটা কথা গম পালো বহু নজনা কথা শিকিলো আচলতে সঁচাকৈ আমাৰ নিজৰ গাতে আমাৰ দুখ যেহেতু আমি অসমীয়া হিচাপে আমি তামোল পানক বেছি গুৰুত্ব দিও গুৰুত্ব আচলতে আমি খোৱাত দিব নালাগে হেয়া আমি সংস্কৃতিত তামোল পান নাখায়ো আমি তাক বৰ্তাই ৰাখিব পাৰো নহয় নে স্যাৰ এক্স্যাক্টলি নাখায়ো আমি বৰ্তাই ৰাখিব পাৰো গতিকে ছাৰে আমাৰ অসমীয়া মানুহখিনিক ভাল পায় গতিকে তেখেতে সদায় বিচাৰে যে আমাৰ অসমৰ মানুহখিনি অসমীয়া মানুহখিনি সদায় সুস্থ হৈ থাকক আৰু এই বাৰ্তালৈ আজিৰ এই অনুষ্ঠানৰ পৰা আমি দুইয়ে বিদায় লৈছো আৰু বিভিন্ন ধৰণৰ এনেকুৱা অনুষ্ঠান চাই থাকিব